আপোনালোকক মোৰ ইউটিউব চেনেল কৰোৱা টিপছ এণ্ড ব্লগলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'টোৰ টাইটেল আৰু থাম্বনেইল চাই হয়তো আপোনালোকে গমেই পাইছে যে কোনটো টপিকৰ ওপৰত ভিডিঅ'টো বনাবলৈ লৈছোঁ। তো যিহেতু মোক বহু বন্ধু-বান্ধৱীয়ে এই যে আছাম পুলিচৰ মেডিকেল টেষ্ট আদি মেডিকেল টেষ্টৰ নকনিৰ ওপৰত ভিডিঅ' বনাবলৈ কৈ আছিলে, তো তাৰ ওপৰত আজি ভিডিঅ'টো বনাইছোঁ। তো আপোনালোকে চাই দিয়ক ভিডিঅ'টো লাষ্টলৈকে। তো যিহেতু বহু বন্ধু-বান্ধৱীৰ এই নকনি প্ৰব্লেমটো আছে, তো এই নকনি প্ৰব্লেমটো আপোনালোকে কেনেকৈ ঠিক কৰিব, তো তাৰ ওপৰত মই আজি কেইটামান আপোনালোকক এক্সাৰচাইজ দিম। তো এইকেইটা এক্সাৰচাইজ যদি আপোনালোকে ৰেগুলাৰ কৰি থাকে, তেন্তে আপোনাৰ যি অৰ্থাৎ আপোনালোকৰ যি এই নকনি প্ৰব্লেমটো আছে সেইটো একেবাৰে ঠিক হৈ যাব। তো প্ৰথমতে আপোনালোকে এই নকনিটো অৰ্থাৎ মেডিকেল টেষ্টত এই নকনি প্ৰব্লেমটো কেনেকৈ চেক কৰা হয় সেইখিনি আপোনালোকে চাই লওক। তো মেডিকেল টেষ্টত আপোনালোকক এনেকৈ মই যেনেদৰে থিয় হৈছোঁ এনেকৈ থিয় হ'ব দিব, আৰু যদিহে আপোনালোকৰ এনেকৈ ভৰিৰ মাজত অৰ্থাৎ আঁঠু দুটাৰ মাজত গেপ থাকে, তেন্তে আপোনালোকে মেডিকেলত ফিট হ'ব। আৰু যদি আপোনালোকৰ মেডিকেল টেষ্টত আপোনালোকৰ আঁঠু দুটাৰ মাজত এনেদৰে গেপ নহয়, তেন্তে আপোনালোকে মেডিকেল টেষ্টত ফেইল হ'ব, অৰ্থাৎ আপোনালোকক মেডিকেল টেষ্টৰ ৰিজেক্ট কৰি দিয়া হ'ব। তো প্ৰথমতে আপোনালোকক এনেকৈ চিধাকৈ থিয় হ'ব দিব, আৰু তাৰপিছত আপোনালোকৰ ভৰিৰ আগতলুৱা দুটা মেলি দিবলৈ দিব, আৰু এনেকৈ তেওঁলোকে ভৰিৰ মাজত গেপটো বিচাৰিব। তো যদিহে কোনোবা কেণ্ডিডেটৰ এনেদৰে ভৰিৰ মাজত গেপ নহয়, অৰ্থাৎ এনেকুৱাকৈ আপোনালোকৰ ভৰিটো লগ লাগি থাকে, তেন্তে আপোনালোকে চিন্তা কৰিব নালাগে, কাৰণ আপোনালোকে এইখিনি এক্সাৰচাইজৰ জৰিয়তে ঠিক কৰিব পাৰিব। তো যদিহে কোনোবা কেণ্ডিডেটৰ এই নকনি প্ৰব্লেমটো আছে, তেন্তে আপোনালোকক ইয়াত কি এক্সাৰচাইজ কৰিলে এইখিনি ঠিক হ'ব আগলৈ জনাই আছোঁ। তো আপোনালোকে চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। তো ইয়াতে মই ৩-৪টা মান এক্সাৰচাইজ আপোনালোকক দিছোঁ, যিখিনি আপোনালোকে সদায় 2বাৰ বা 3বাৰকৈ দিনত কৰিলে আপোনালোকৰ যি এই নকনিৰ প্ৰব্লেমটো আছে সেইখিনি আপোনালোকৰ ঠিক হৈ যাব। তো এইটো হৈছে আপোনালোকৰ 1 নম্বৰ এক্সাৰচাইজটো, যিটো আপোনালোকে 3 ছেট 10 বাৰকৈ বা 15 বাৰকৈ মাৰিব। ইয়াৰ পিছতে আপোনালোকে স্কোৱাট মাৰিব, অলপ লাহে লাহে মাৰিব, যাতে আপোনালোকৰ ভৰিৰ থাই মাছলত ভালদৰে প্ৰেছাৰ পৰে। আৰু এনেকৈ আপোনালোকে এই এক্সাৰচাইজটো 3 ছেট মাৰিব 10 বাৰ বা 15 বাৰকৈ। ইয়াৰ পিছত কৰিব আপোনালোকে এই এক্সাৰচাইজটো, যিটো আপোনালোকে 3 ছেট মাৰিব 10 বাৰ বা 15 বাৰকৈ, যিটোৱে আপোনালোকৰ ভৰিৰ মাজৰ অৰ্থাৎ আঁঠুৰ গেপটো মেইনটেইন কৰি ৰখাত সহায় কৰিব। তো এইখিনি এক্সাৰচাইজ আপোনালোকে ডেইলি কৰিব, যাতে আপোনালোকৰ এই নকনি প্ৰব্লেমটো সোনকালে ঠিক হ'ব পাৰে। আৰু আপোনালোকে যিকোনো মেডিকেল টেষ্টত অৰ্থাৎ আছাম পুলিচৰে হওক, SSCGDৰে হওক বা অগ্নিবীৰৰে হওক, মেডিকেল টেষ্টত এইখিনিত ভালদৰে পাছ কৰিব পাৰে। ইয়াৰ পিছতে আপোনালোকে কৰিব এইটো এক্সাৰচাইজ, যিটো আপোনালোকৰ কৰিলে আপোনালোকৰ নকনি প্ৰব্লেমটো ঠিক হোৱাৰ 100% চান্স থাকে। তো আপোনালোকে এইটো ৱাল বা যিকোনো এনেকুৱা ঠাইত কৰিব পাৰে, য'ত আপোনালোকে এনেদৰে পজিশ্যন লৈ বহিব পাৰে। তো এইটো এক্সাৰচাইজ কৰিলে আপোনালোকৰ ভৰিৰ মাছলবোৰত প্ৰেছাৰ পৰিব, যাৰ বাবে আপোনালোকৰ এই নকনি প্ৰব্লেমটো ঠিক হৈ যাব। এইখিনি আছিল আজি ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধু-বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে তেওঁলোকেও ইনফৰমেশ্যনটো পাব পাৰে। আৰু আপোনালোকেও এই এক্সাৰচাইজখিনি ৰেগুলাৰ বেছিকত কৰি থাকিব, যাতে আপোনালোকৰ এই নকনি প্ৰব্লেমটো একেবাৰৰ বাবে ভাল হৈ যাব পাৰে। তো আজিলৈ ইমানেই। জয় হিন্দ, জয় আই অসম।